So, hello dear students. এতিয়া চোৱা কেপাচিটেন্স আমি চাই আছিল হয়নে কেপাচিটেন্স আমি চাই আছিল কেপাচিটেন্সত আমি কি বুজিছিলোঁ কি সাপোজ এটো এটা স্ফিয়াৰ ইয়াতে যেতিয়া এনেকে মই চাৰ্জেছ আনি ৰাখি আছো ইয়াৰ পটেনশিয়াল বাঢ়ি আছে পটেনশিয়াল বাঢ়ি থকাৰ কাৰণে ইয়াৰ বাহিৰত ইলেক্ট্ৰিক ফিল্ডখন বাঢ়ি গৈ আছে এই স্ফিয়াৰটো সাইডত এয়াৰ পাৰ্টিকলছ আছে সো মই এটা টাইম দেখা পাই যাম য'ত কি হ'ব য'ত এইবিলাক এয়াৰ পাৰ্টিকলছ ঠিক আছে সো এটা টাইম দেখা পাই যাম সাপোজ ইয়াতকে বেছি আৰু মই চাৰ্জ দিব নোৱাৰো কি হ'ব ইয়াতকে বেছি চাৰ্জ দিলে সাপোজ এটো চাৰ্জ মই ৰাখি দিলো ইয়াতে এটো চাৰ্জ ইয়াতে ৰাখাৰ কাৰণে কি হৈ গৈছে এই এয়াৰ মলিকিউলটো আয়নাইজ হৈ গৈছে এই এয়াৰ মলিকিউলটো আয়নাইজ হৈ পেলাই কেনেকুৱা হৈছে ইয়াৰ পৰা ইলেক্ট্ৰন এটা ওলাই আহি পেলাই এই ইলেক্ট্ৰনটো এই পজিটিভটোক নিউট্ৰেল কৰি দিছে আৰু এয়াৰ মলিকিউল যোনটো আছিলে সেইটো পজিটিভলি চাৰ্জড আয়ন হৈ গৈছে ঠিক আছে আৰু এটা চাৰ্জ ইয়াতে ৰাখিছে আছে ইয়াতে ৰাখাৰ লগে লগে কি হৈ গৈছে এই এয়াৰ পাৰ্টিকলটোৰ পৰা ইলেক্ট্ৰন এটা আহি পেলাই এটোক নিউট্ৰেলাইজ কৰি দিছে মানে মই কি দেখা পালো যিহেতু মই এই স্ফিয়াৰটোক চাৰ্জ বহাই গৈ আছো এই স্ফিয়াৰটোৰ এৰাউণ্ড স্পেচখিনিত যোনটো মিডিয়াম আছিলে সেই মিডিয়ামে নিজৰ ডাইলেক্ট্ৰিক ষ্ট্ৰেংথ পাই গৈছে ডাইলেক্ট্ৰিক ষ্ট্ৰেংথ পাই যোৱাৰ কাৰণে কি হৈ গৈছে আৰু যদি মই চাৰ্জ দিওঁ সেই চাৰ্জটো লিক হৈ গৈছে লিকেজ অফ দ্য চাৰ্জ ঠিক আছে সো দিছ সেটছ দ্য লিমিট ফৰ এ বডি টু গেট চাৰ্জ या এই লিমিটটোতকে ওপৰত তুমি আৰু চাৰ্জ কৰিব নোৱাৰা ঠিক আছে বিকজ দেখা পাই আছা ইয়াতকে যদি বেছি চাৰ্জ কৰা কি হৈ যায় এয়াৰ মলিকিউলৰ পৰা ইলেক্ট্ৰন আহি পেলাই এটোক নিউট্ৰেল কৰি দিয়ে সো ইয়াতকে বেছি আমি আৰু চাৰ্জ কৰিব পৰা নাই এই স্ফিয়াৰটো ঠিক আছে এই বস্তুটোৰে কেপাচিটেন্সৰ কনসেপ্টটো আমাৰ সোমাই আছে সো মই এতিয়া বিচাৰো কি মই এই স্ফিয়াৰটোক আৰু চাৰ্জ যাতে দিব পাৰো ঠিক আছে মই এনেকুৱা কিবা এটা ওয়ে বিচাৰিম য'ত মই আৰু চাৰ্জ দিব পাৰো ঠিক আছে সো চোৱা মই এটো কাৰণে কি কৰিম এতিয়া মই গোটেই ষ্টাডিটো এতিয়া এখন প্লেটত লৈ আনিছো সাপোজ এখন প্লেট এই প্লেটখনত মই এনেকৈ পজিটিভ চাৰ্জ কৰি দিছো চাৰ্জ আনি ৰাখি আছো প্লেটখনৰ পটেনশিয়াল বাঢ়ি গৈ আছে বস লিমিট আহি গ'ল ইয়াতকে বেছি মই আৰু চাৰ্জ কৰিব নোৱাৰো আৰু চাৰ্জ কৰিলে সাৰাউণ্ডিং মিডিয়ামৰ ডাইলেক্ট্ৰিক ষ্ট্ৰেংথ ভাঙি যাব সাৰাউণ্ডিং মিডিয়ামে চাৰ্জটোক নিউট্ৰেলাইজ কৰি দিব ইয়াতকে বেছি আৰু চাৰ্জ কৰিব পৰা নাই সো আই এম লুকিং ফৰ এ মেথড টু ইনক্ৰিজ দ্য কেপাচিটেন্স অফ দিছ কণ্ডাক্টৰ okay how I can increase the capacitance of this conductor capacitance to কি আছিলে charge holding ability মই এটা বিচাৰি আছো মই এই কণ্ডাক্টৰটোত যাতে আৰু চাৰ্জ দিব পাৰো thereby I will be increasing the capacitance thereby I will be increasing its charge holding capacity ঠিক আছে আচ্ছা মই কি কৰো মই জাস্ট সিম্পল এখন নিউট্ৰেল প্লেট ইয়াৰ সন্মুখত আনি প্লেট থৈ দিওঁ মই বেলেগ আৰু একো নকৰো মই জাস্ট এখন নিউট্ৰেল প্লেট আনি প্লেট ইয়াতে থৈ দিওঁ নিউট্ৰেল প্লেটখন থোৱাৰ লগে লগে কি হ'ব এই পজিটিভ চাৰ্জ প্লেটখনৰ কাৰণে এখন প্লেটত ইণ্ডাকশ্যন হ'ব ইণ্ডাকশ্যন হোৱাৰ লগে লগে এইপিনে নিগেটিভ চাৰ্জেছ আহি যাব এই প্লেটখন এনেকৈ আছে প্লেটখনৰ দুটা এণ্ড আছে এটোক কম মই নিয়াৰ এণ্ড আৰু এটোক মই কম ফাৰ্ডাৰ এণ্ড ঠিক আছে নিয়াৰ এণ্ড এণ্ড ফাৰ্ডাৰ এণ্ড অ'কে সো যেতিয়া মই এই নিউট্ৰেল প্লেটখন আনি থৈ দিম নিউট্ৰেল প্লেটখন আনি থোৱাৰ কাৰণে ইণ্ডাকশ্যন হ'ব ইণ্ডাকশ্যনৰ কাৰণে এইপিনে নিগেটিভ চাৰ্জেছ আহি যাব আৰু এইপিনে পজিটিভ চাৰ্জেছ আহি যাব আচ্ছা এতিয়া চোৱা এটা এই নিগেটিভ চাৰ্জেছখিনিৰ এফেক্টটো কি হ'ব কোৱাচোন কি মই ক'ব পাৰোঁ এই নিগেটিভ চাৰ্জেছখিনি ইয়াতে থকাৰ কাৰণে এই প্লেটখনৰ পটেনশিয়াল কমি যাব দিছ নিগেটিভ চাৰ্জ উইল ডিক্ৰিজ দ্য পটেনশিয়াল হিয়াৰ
হয় নহয় সাপোজ ইয়াতে এটা পজিটিভ চাৰ্জ থৈছা এই পজিটিভ চাৰ্জৰ কাৰণে এইটো পইণ্টত কিবা এটা পটেনচিয়েল আছে ওকে সাপোজ ইয়াতে এটা নিগেটিভ চাৰ্জ থৈ দিলা এইটো সে প্লাস কিউ এইটো সে মাইনাস কিউ এই মাইনাস কিউ এফেক্টটো কি হ'ব ইয়াতে এই পইণ্ট পিত প্লাস কিউ কাৰণে সাপোজ এই ডিষ্টেন্সটো r সো প্লাস টোটাল পটেনচিয়েল এট পইণ্ট p কিমান হ'ব টোটাল পটেনচিয়েল এট পইণ্ট p এই বস্তুটো একবাৰ ভালকৈ চাই লোৱা এনেকুৱা চোৱা সাপোজ এইটো চাৰ্জ এটা ৰাখিছোঁ মই q সে দিস ইজ পজিটিভ চাৰ্জ q1 এইটো পইণ্ট p সাপোজ এই ডিষ্টেন্সটো r1 সো এই পজিটিভ চাৰ্জৰ কাৰণে পইণ্ট পিত পটেনচিয়েল কি মই এনেকুৱাকৈ লিখিব পাৰোঁ k q1 divided by r1 k এর value 1/4 pi epsilon naught that is the potential due to this positive charge potential due to plus q at point p এতিয়া মই যদি এইখিনি জায়গাত এটা নেগেটিভ চাৰ্জ ৰাখি দিওঁ সে মাইনাস q2 যোনটো এইটো পইণ্টৰ পৰা ডিষ্টেন্স মানি লোৱা r2 তেতিয়াহ'লে এই নেগেটিভ চাৰ্জৰ কাৰণে পটেনচিয়েলটো কিমান হ'ব কি মই এনেকৈ লিখিব পাৰোঁ মাইনাছ অফ k q2 divided by r2 so what will be the net potential at p net potential to কি হ'ব এই দুটাৰ algebraic sum হয় না because potential is a vector scalar quantity so আমি যেনেকৈ ডাইপোলৰ কথাত চাইছিলোঁ potential due to a dipole যেনেকৈ আমি চাইছিলোঁ কি হয় ইণ্ডিভিজুৱেল চাৰ্জৰ কাৰণে পটেনচিয়েলটো কেলকুলেট কৰি পেলাই আমি প্লাছ কৰি দিওঁ so কি মই ক'ব পাৰোঁ এই নিগেটিভ চাৰ্জটো আহি যোৱাৰ কাৰণে এই পইণ্টৰ পটেনচিয়েল কমি গ'ল য়েছ ডেফিনেটলি কমি যাব চ' এটা নিগেটিভ চাৰ্জে পটেনচিয়েল সদায় কমাই দিয়ে এটা পজিটিভ চাৰ্জে পটেনচিয়েলটো বঢ়াই দিয়ে ঠিক আছে এতিয়া আহা ইয়াতে এতিয়া কি মই ক'ব পাৰোঁ এই নিগেটিভ চাৰ্জেছখিনিয়ে এই প্লেটখনৰ পটেনচিয়েলটো কমাই দিলে ডেফিনেটলি মই ক'ব পাৰোঁ আৰু এট দ্য ছেইম টাইম কি মই ক'ব পাৰোঁ এই পজিটিভ চাৰ্জেছখিনিয়ে পটেনচিয়েলটো বঢ়াই দিলে এই পজিটিভ চাৰ্জখিনিৰ কাৰণে বাঢ়ি গ'ল এই নিগেটিভ চাৰ্জেছখিনিৰ কাৰণে কমি গ'ল আচ্ছা এটা নিগেটিভ চাৰ্জখিনি আছে নিয়াৰ এণ্ডত আৰু পজিটিভ চাৰ্জেছখিনি ইনডিউচ হৈছে ফাৰ্ডাৰ এণ্ডত ঠিক আছে এটা চোৱাচোন কি মই ক'ব পাৰোঁ নিগেটিভ চাৰ্জেছখিনি বেছি ওচৰত আছে কম্পেয়াৰ্ড টু পজিটিভ চাৰ্জেছ চ' এফেক্টটো কি হ'ব যদি এই নিগেটিভ চাৰ্জেছে 5 কমাই দিছে তেতিয়াহ'লে পজিটিভ চাৰ্জেছে 3 বঢ়াই দিছে চ' নেট এফেক্টটো কি হ'ল এই প্লেটখনৰ পটেনচিয়েলটো 2 কমি গৈছে হয় নহয় আৰৰ লগত ইনভাৰ্চলি প্ৰপৰ্চনেল যিহেতু এই ডিষ্টেঞ্চটো কম হ'ব নিয়াৰ এণ্ডটো বেছি ওচৰত আছে এইখন প্লেটতকৈ ফাৰ্ডাৰ এণ্ডতকৈ ডেটছ ৱাই ই বেছিকৈ কমাব ইয়াৰ এফেক্টটো বেছি হ'ব ই যদি 5 কমাই দিছে পটেনচিয়েল এইখন প্লেটৰ এই পজিটিভ চাৰ্জেছ যোনটো ফাৰ্ডাৰ এণ্ডত ইনডিউচ হৈছে ই 3 হে বঢ়াইছে চ' নেট এফেক্টটো কি 5 কমাই দিলে 3 বঢ়াই দিলে নেট এফেক্টটো কি 2 কমি গ'ল চ' এই প্লেটখনৰ পটেনচিয়েল 2 কমি গ'ল বুজিছানে এতিয়া চোৱা ভালকৈ চোৱা চ' আমি ডিছকাছ কৰি আছিলোঁ এইখন প্লেটৰ চাৰ্জ কৰি দিছোঁ চাৰ্জ কৰি কৰি গৈ আছোঁ প্লেটখনৰ পটেনচিয়েল বাঢ়ি বাঢ়ি গৈ আছে চ' এইটো লিমিট আহি গ'ল ইয়াতকৈ বেছি চাৰ্জ দিলে লিকেজ হৈ যাব ঠিক আছে ডাইলেক্ট্ৰিক ষ্ট্ৰেংথ পাই গ'ল এতিয়া ইয়াৰ কেপাচিটেন্স বঢ়াব মই ট্ৰাই কৰি আছোঁ কি কৰিম মই এখন নিউট্ৰেল প্লেট ৰাখি দিম নিউট্ৰেল প্লেটখনৰ নিয়াৰ এণ্ডত নিগেটিভ চাৰ্জেছ ইনডিউচ হ'ব আৰু ফাৰ্ডাৰ এণ্ডত পজিটিভ চাৰ্জেছ ইনডিউচ হ'ব এই নিগেটিভ চাৰ্জেছৰ কাৰণে এইখন প্লেটৰ পটেনচিয়েল কমিব আৰু পজিটিভ চাৰ্জেছখিনিৰ কাৰণে এইখন প্লেটৰ পটেনচিয়েল বাঢ়িব ঠিক আছে যিহেতু নিয়াৰ এণ্ডটো বেছি ওচৰত আছে দেৰফৰ এই নিগেটিভ চাৰ্জেছৰ এফেক্টখিনি বেছি হ'ব যোনটো মই কৈ আছিলোঁ 5 আৰু 3 ডেটছ ৱাই এই প্লেটখন আহি যোৱাৰ কাৰণে এই প্লেটখনৰ পটেনচিয়েল কমি যাব নেট এফেক্ট উইল বি দেয়াৰ উইল বি এ ডিক্ৰিজ ইন দ্য পটেনচিয়েল অফ দিছ প্লেট ঠিক আছে এতিয়া যিহেতু পটেনচিয়েলটো কমি গ'ল যিহেতু এখন প্লেটৰ পটেনচিয়েল কমি গ'ল তেতিয়াহ'লে মই ইয়াতে আৰু চাৰ্জ ৰাখিব পাৰিলোঁ চ' চাৰ্জ হোল্ডিং কেপাচিটি মই ইয়াৰ বঢ়াই দিলোঁ আৰু কি অকণমান বাঢ়ি গ'ল আগৰ তুলনাত অকণমান বাঢ়ি গ'ল
ঠিক আছে আগৰ তুলনাত অকমান ইয়াৰ চাৰ্জ হোল্ডিং কেপাচিটি বাঢ়ি গ'ল এতিয়া মই দেখিলোঁ চাৰ্জ এড কৰাৰ পিছত আৰু আকৌ সি ডাইলেক্ট্ৰিক ষ্ট্ৰেন্থ পাই গ'ল আৰু ইয়াৰ বঢ়াব নোৱাৰোঁ আৰু দিলে আকৌ লিকেজ হৈ যাব এতিয়া মই কি কৰিম এইটো এণ্ড মই গ্ৰাউণ্ড কৰি দিম এনেকৈ গ্ৰাউণ্ড কৰি দিয়াৰ লগে লগে কি হ'ব এই গ্ৰাউণ্ডৰ পৰা ইলেক্ট্ৰন ফ্ল' কৰাই ষ্টাৰ্ট কৰিব ইলেক্ট্ৰন ফ্ল' কৰি পেলাই এইটোক নিউট্ৰেল কৰি দিব এইখনকো নিউট্ৰেল কৰি দিব এইখনকো নিউট্ৰেল কৰি দিব চ' এতিয়া থাকি কি গ'ল অনলি নিগেটিভ চাৰ্জেছ থাকি গ'ল এইখন প্লেটত অনলি নিগেটিভ চাৰ্জেছ চ' এই প্লেটখনৰ পটেঞ্চিয়েলটো কমি গ'ল নে নাই আকৌ কমি গ'ল চ' আকৌ কমি যোৱাৰ কাৰণে মই আকৌ চাৰ্জ দিব পাৰিলোঁ thereby I have increased the charge holding capacity of this conductor hence I have increased the capacitance of this conductor this is one simple method to increase the capacitance of a conductor ঠিক আছে আৰু একবাৰ চোৱা কি কৰিলোঁ how I have increased এখন প্লেটখন আছিলে প্লেটখনক মই পজিটিভ চাৰ্জ কৰি কৰি গৈ আছোঁ ঠিক আছে পজিটিভ চাৰ্জ কৰি দিলোঁ ইয়াতকৈ বেছি আৰু দিব নোৱাৰি ইয়াতকৈ বেছি দিলে ডাইলেক্ট্ৰিক ষ্ট্ৰেন্থ পাই যাব ব্ৰেকডাউন হৈ যাব এতিয়া মই বিচাৰোঁ এই প্লেটখনৰ পটেঞ্চিয়েল যাতে অলপমান কমক মই কি কৰিম এখন নিউট্ৰেল প্লেট আনি দিম নিউট্ৰেল প্লেট এখন অনাৰ লগে লগে নিগেটিভ চাৰ্জেছ এইপিনে আহি ইনডিউচ হ'ব আৰু পজিটিভ চাৰ্জেছ এইপিনে ইনডিউচ হ'ব এই নিগেটিভ চাৰ্জেছ যোনখন এখন প্লেটত ইনডিউচ হৈছে সি এখন প্লেটৰ পটেঞ্চিয়েল কমাব আৰু পজিটিভ চাৰ্জেছে এখন প্লেটৰ পটেঞ্চিয়েল বঢ়াব যিহেতু নিগেটিভ চাৰ্জেছ আৰ ইনডিউচড ইন দ্য নিয়াৰ এণ্ড and the positive charges are induced at the further end therefore the net effect will be decrease in the potential of this plate যেহেতু potential এখন প্লেটৰ কমি গ'ল মই কি কৰিব পাৰিম এতিয়া ইয়াতে এক্সট্ৰা আৰু চাৰ্জ মই এড কৰিব পাৰিম এড কৰিলোঁ আকৌ এড কৰাৰ লগে লগে আকৌ potential বাঢ়ি বাঢ়ি গৈ আছে চাৰ্জ এড কৰি দিলোঁ চাৰ্জ যেতিয়া মই এড কৰিলোঁ তেতিয়া potential বাঢ়ি গ'ল আকৌ ই ডাইলেক্ট্ৰিক ষ্ট্ৰেন্থ পাই গ'ল আৰু দিব নোৱাৰি এতিয়া কি কৰিম এতিয়া এ এনটো মই গ্ৰাউণ্ড কৰি দিম গ্ৰাউণ্ড কৰি দিয়াৰ লগে লগে ইলেক্ট্ৰন ফ্ল' হ'ব গ্ৰাউণ্ডৰ পৰা ইলেক্ট্ৰন ফ্ল' হৈ পেলাই এইটো চাৰ্জক নিউট্ৰেল কৰিব এইটোক নিউট্ৰেল কৰিব এইটোকো নিউট্ৰেল কৰি দিব এতিয়া কি থাকি গ'ল অনলি নিগেটিভ চাৰ্জেছ থাকি গ'ল এখন প্লেটত নিগেটিভ চাৰ্জে ইয়াৰ এইখন প্লেটৰ পটেঞ্চিয়েল কমাব নাই কমাই দিব কমাই দিয়াৰ কাৰণে মই ইয়াতে আৰু চাৰ্জেছ এতিয়া দিব পাৰিম ইনিচিয়েলি মই যিমান চাৰ্জেছ দিছিলোঁ এতিয়া তাতকৈ মই বেছি দিব পাৰিম দেটছ ৱাই আই হেভ ইনক্ৰিজ দ্য চাৰ্জ হোল্ডিং কেপাচিটি অফ দিছ কণ্ডাক্টৰ ঠিক আছে কেনেকৈ ইনক্ৰিজ কৰিলোঁ গম পাইছা আচ্ছা চ' এই ছেইম এৰেঞ্জমেণ্টটো আমি এতিয়া ইউজ কৰিম এই ছেইম এৰেঞ্জমেণ্টটো আমি ইউজ কৰি পেলাই এটা ডিভাইচ বনাম দেট ডিভাইচ ইজ কল্ড এজ পেৰেলেল প্লেট কেপাচিটাৰ ঠিক আছে পেৰেলেল প্লেট কেপাচিটাৰ চ' ডিভাইচটো কেনেকুৱা হয় ডিভাইচটো বহুত চিম্পল ডিভাইচটো এনেকুৱা হৈছে দুখন পেৰেলেল প্লেট থাকিব ঠিক আছে এই পেৰেলেল প্লেট কেইখনৰ ছেপাৰেশ্যন দুখনৰ মাজত ছেপাৰেট থাকিব ডিষ্টেঞ্চ ডি ঠিক আছে দুখনত ছেপাৰেশ্যন থাকিব ডি এই প্লেট কেইখনৰ এৰিয়াটো মই মানি লওক A is the area of each plate. মই মানিম এখন প্লেটত মই পজিটিভ চাৰ্জ কৰি দিলোঁ আৰু এখন প্লেটত মই নিগেটিভ চাৰ্জ কৰি দিলোঁ ঠিক আছে ছেইম এমাউণ্ট এইখন যদি প্লাছ কিউ চাৰ্জ কৰিছোঁ এইখনক মই মাইনাছ কিউ চাৰ্জ কৰিছোঁ কেনেকৈ আমি চাৰ্জ কৰিম সেইটো আমি চাম ফাৰ্ষ্টতে মই পেৰেলেল প্লেট কেপাচিটাৰটো বুজাই আছোঁ ঠিক আছে ইকুৱেল চাৰ্জ আহি যাব দুখনত এখনত পজিটিভ এখনত নিগেটিভ চৰি এতিয়া মই ক'ম এইখন প্লেটৰ চাৰ্জ ডেঞ্চিটি হৈ গ'ল প্লাছ ছিগমা এইখন প্লেটৰ চাৰ্জ ডেঞ্চিটি হৈ গ'ল মাইনাছ ছিগমা ঠিক আছে ছিগমা কি আছিলে ছিগমা ইজ ইকুৱেল টু চাৰ্জ বাই এৰিয়া ঠিক আছে এতিয়া চোৱা এই পজিটিভ চাৰ্জ প্লেটখনৰ কিবা এটা পটেঞ্চিয়েল থাকিব আৰু নিগেটিভ চাৰ্জৰ কিবা এটা পটেঞ্চিয়েল থাকিব দুটাৰ মাজত যোনটো পটেঞ্চিয়েল ডিফাৰেঞ্চ আছে ডেট আই উইল ডিনোট এজ ভি ঠিক আছে ভিটো কি বুলি ক'ম
V is the potential difference between positively charged and negatively charged plate. এখনৰ কিবা এটা পটেনশিয়াল থাকিব, এখনৰ কিবা এটা পটেনশিয়াল থাকিব, দুটাৰ ডিফাৰেন্সটো কি হয়? V. ঠিক আছে? ওকে। সো এইকেইটা টাৰ্মছ আমি ইউজ কৰিম এই প্যাৰেলাল প্লেট কেপাচিটৰ। ঠিক আছে? চাৰ্জ কেনেকৈ প্লাছ কিউ মাইনাছ কিউ কেনেকৈ আহিব সেইটো আমি পিছত ডিছকাছ কৰিম। ফাৰ্ষ্টতে এৰেঞ্জমেণ্টটো চাই লোৱা। এতিয়া চোৱা মই এনেকুৱাকৈ দেখাম। এইখন প্লেট এখন প্লেট, এইখনত চাৰ্জ আছে প্লাছ সিগমা, এইখনত সাৰফেস চাৰ্জ ডেন্সিটি মাইনাছ সিগমা। সেপাৰেশ্যনটো ডি, যদি তোমালোকে মনত কৰা এইখনত পজিটিভ, এইখনত নিগেটিভ। যদি তোমালোকে এনেকুৱা দুখন প্লেট ফাৰ্ষ্ট চেপ্টাৰত মনত কৰা, ফাৰ্ষ্ট চেপ্টাৰত তোমালোকে পঢ়িছিলা কি এখন ইনফাইনাইটলি লং চাৰ্জ প্লেটৰ কাৰণে এটা পইণ্টত, পইণ্ট পি, ইলেক্ট্ৰিক ফিল্ডটো কিমান হয়? দিছ ইজ ইকুৱেল টু সিগমা ডিভাইডেড বাই টুৱাইচ এপচিলন নট। এইটো ফাৰ্ষ্ট চেপ্টাৰৰ ৰিজাল্ট হয়, মই ইউজ কৰি আছোঁ ইয়াতে। ঠিক আছে? আচ্ছা, এনেকুৱাও চাইছিলা যদি এনেকুৱা দুখন প্লেট থাকে, এখন পজিটিভ এখন নিগেটিভ, মই যদি ৰিজন ডিসাইড কৰি লওঁ, সাপোজ দিছ ইজ ৰিজন 1, দিছ ইজ ৰিজন 2 এণ্ড দিছ ইজ ৰিজন 3, যদি ইয়াৰ সাৰফেস চাৰ্জ ডেন্সিটি প্লাছ সিগমা হয়, ইয়াৰ যদি মাইনাছ সিগমা হয়, তেতিয়াহ'লে ইয়াৰ ৰিজাল্টটো হয় এইটো ৰিজন 1 আৰু ৰিজন 3ত একো ইলেক্ট্ৰিক ফিল্ড নাথাকে। ইলেক্ট্ৰিক ফিল্ড ক'ত থাকে? অনলি ৰিজন 2। ফাৰ্ষ্ট চেপ্টাৰৰ ৰিজাল্ট হয় এইকেইটা। ঠিক আছে? ইয়াতে ইলেক্ট্ৰিক ফিল্ডখন, মাজত ইলেক্ট্ৰিক ফিল্ডখন কিমান থাকে? চ' বহুত চিম্পল হয়। এই প্লাছবিলাকৰ কাৰণে ভিতৰত ইলেক্ট্ৰিক ফিল্ডখন কোনপিনে হ'ব? এপিনৰলৈ হ'ব। আৰু এই মাইনাছ চাৰ্জেছবিলাকৰ কাৰণে ভিতৰত ইলেক্ট্ৰিক ফিল্ডখন ছেম ডাইৰেকশ্যনতে হ'ব। এই পজিটিভ, এইখন ডিউ টু প্লাছ কিউ, এইখন ডিউ টু মাইনাছ কিউ, ছেম ডাইৰেকশ্যনত হয়। চ' নেট ইলেক্ট্ৰিক ফিল্ডখন কেনেকৈ হ'ব? দুইটাৰ ইলেক্ট্ৰিক ফিল্ড প্লাছ কৰিলে ওলাই যাব। চ' পজিটিভৰ কাৰণে কিমান হ'ব? সিগমা বাই টুৱাইচ এপচিলন নট। নিগেটিভৰ কাৰণে আকৌ কিমান হ'ব? সিগমা বাই টুৱাইচ এপচিলন নট। এই দুইটা যদি প্লাছ কৰা আনচাৰটো পাবা সিগমা বাই এপচিলন নট। ঠিক আছে? এইবিলাক ৰিজাল্ট ফাৰ্ষ্ট চেপ্টাৰৰ ৰিজাল্ট হয়। ঠিক আছে? আচ্ছা, এতিয়া মই এই ৰিজাল্টটো ইউজ কৰিম। দুখন প্লেট যদি থাকে পজিটিভ আৰু নিগেটিভ, তাৰ মাজৰ ইলেক্ট্ৰিক ফিল্ডটো কিমান হয়? সিগমা বাই এপচিলন নট। অ'কে? আচ্ছা, এতিয়া এখন চোৱা, আমাৰ প্যাৰেলাল প্লেট কেপাচিটাৰটোত আহা। এইখনত আছিলে প্লাছ সিগমা, এইখনত আছিলে মাইনাছ সিগমা। সেপাৰেশ্যনটো হয় ডি, চাৰ্জ আছে প্লাছ কিউ, এইখনত আছে মাইনাছ কিউ। ঠিক আছে? প্লাছ কিউ, এইখনত মাইনাছ কিউ। ইকুৱেল চাৰ্জেছ থাকিব দুখন প্লেটতে। যদি মই সোধোঁ হোৱাট ইজ দ্য চাৰ্জ অফ দ্য কেপাচিটাৰ, দুখনৰ ভিতৰত এটা কিউ বোলে ক'লেই হ'ল। চাৰ্জটো কিউ। ঠিক আছে? হোৱাট ইজ দ্য চাৰ্জ অফ দিছ কেপাচিটাৰ? ইট ইজ কিউ। এখনত প্লাছ কিউ, এখনত মাইনাছ কিউ, ডোণ্ট চে জিৰ'। ঠিক আছে? এনেকৈ আমি কওঁ কেপাচিটাৰ প্লেটত চাৰ্জ কিমান আছে? কিউ বোলে কোৱা হয়। এতিয়া এই মাজৰ ইলেক্ট্ৰিক ফিল্ডখন কিমান আছিলে? জাষ্ট ডিছকাছ কৰিছোঁ। মাজৰ ইলেক্ট্ৰিক ফিল্ডখন হয় সিগমা বাই এপচিলন নট। ফাৰ্ষ্ট চেপ্টাৰৰ ৰিজাল্ট এইটো। আচ্ছা, এই মাজত এনেকৈ ইলেক্ট্ৰিক ফিল্ড আছে মানে প্লাছৰ পৰা মাইনাছৰলৈকে। সেই ইলেক্ট্ৰিক ফিল্ডখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড হ'ব, সিগমা বাই এপচিলন নট ভেলু হ'ব ইয়াৰ। আচ্ছা, ইলেক্ট্ৰিক ফিল্ড যেতিয়া থাকিব পটেনচিয়েল ডিফাৰেঞ্চ থাকিবনে? থাকিব। পটেনচিয়েল ডিফাৰেঞ্চটো কি হ'ব? ডি ভি ইজ ইকুৱেল টু কি আছিলে? ই ডি আৰ, হয়নে? একচুৱেলি ই ডট ডি আৰ আছিলে, বাট চোৱা ইয়াতে ই এপিনে ডি আৰো এপিনে আছে। চ' ই ডি আৰ হ'ব। ই ডি আৰ কছ 0 ডিগ্ৰী, কছ 0 ডিগ্ৰী ভেলু 1। আৰু মই ডি ভিটো কি কৈছিলোঁ? ডি ভিটো এইখন প্লেট আৰু এইখন প্লেটৰ মাজৰ পটেনচিয়েল ডিফাৰেঞ্চ, যোনটোক মই ভি বোলে কৈ আছোঁ। চ' মই লিখিব পাৰিম
ভি ইকুৱেল টু ই ডি আৰ ভেলুটো কিমান ইয়াতে ডি হয়নে ডি আৰটো ডি হ'ব আচ্ছা তে ইৰ ভেলুটো এইটো ওলাই থৈছা চ' এই দুখন প্লেটৰ মাজৰ পটেঞ্চিয়েল ডিফাৰেঞ্চটো কি মই এনেকৈ লিখিব পাৰোঁ ভি ইকুৱেল টু সিগমা বাই এপচিলন নট ইনটু ডি ঠিক আছে আৰু কেপাচিটেন্স চি ইকুৱেল টু আমি কিমান জানো কিউ বাই ভি চি ইজ ইকুৱেল টু কিউ বাই ভি আছিলে আচ্ছা কিউ ভেলুটো কিমান হ'ব কি মই ক'ব পাৰোঁ চাৰ্জ অফ দ্য কেপাচিটাৰ কিউ হয় চ' কি মই কিউক মই এনেকৈ লিখিব পাৰোঁ নেকি সিগমা ইনটু এ আৰু ভি জেগাত কি লিখিব পাৰিম সিগমা ডি বাই এপচিলন নট sigma sigma cancel out so what will be the capacitance of a parallel plate capacitor etu solve korile paba epsilon naught a by d this is the capacitance of a parallel plate capacitor a is the area of the capacitor plate epsilon naught value to jana 8.85 into 10 power minus 12 d is the distance between the two plates so how you can increase the capacitance of a parallel plate capacitor by decreasing d দুখন প্লেটৰ মাজৰ ডিসটেন্সটো কমাই দিয়া or by increasing a area বঢ়াই দিয়া প্লেট কিখনৰ ঠিক আছে this is how you calculate the capacitance of a parallel plate capacitor okay এতিয়া চোৱা এতিয়া কি হ'ব এটো ডেৰিভেশনটো মই দেখাইছিলো ঠিক আছে এটা নেক্সট চোৱা মই চাৰ্জ কেনেকৈ কৰিম কেপাচিটৰটো মই একো বেলেগ একো নকৰোঁ মই কি কৰিম দুখন এনেকুৱা প্লেট ল'ম এই প্লেটখনত মই এনেকৈ বেটাৰীৰ লগত কানেক্ট কৰি দিম ঠিক আছে কেপাচিটৰৰ চিম্বল এইটো হয় বেটাৰী চিম্বল আকৌ এটা ডাঙৰ এটা সৰু ঠিক আছে কেতিয়াবা কেপাচিটৰত এনেকুৱা এটাও দি দিয়ে দিছ মিনছ ভেৰিয়েবল কেপাচিটেন্স ঠিক আছে এনেকুৱা দুখন যদি সেম সাইজৰ থাকে ইট মিনছ কনষ্টেন্ট কেপাচিটেন্স প্লেটৰ কেপাচিটেন্সটো কনষ্টেন্ট হয় এনেকৈ থাকিলে ভেৰিয়েবল কেপাচিটেন্স এনেকৈ যদি মাজত এনেকৈ এৰো এটা লগাই দিয়ে আৰু বেটাৰী কি হয় এটা ডাঙৰ এটা সৰু চ' এই ডায়াগ্ৰামটোত মই কি দেখিছোঁ এই ডায়াগ্ৰামটোত মই দেখিছোঁ দুখন প্লেটক মই বেটাৰীৰ লগত কানেক্ট কৰি দিছোঁ চ' যেতিয়া মই দুখন প্লেটক বেটাৰীৰ লগত কানেক্ট কৰি দিম তেতিয়া এফেক্টটো কি হ'ব চোৱা এই দুখন প্লেটক মই বেটাৰীৰ লগত কানেক্ট কৰি দিলোঁ মই যেতিয়া কওঁ বেটাৰী ভোল্টেজটো ভি ইয়াৰ মিনিং কি এইটো টাৰ্মিনেল আৰু এইটো টাৰ্মিনেলৰ মাজৰ পটেনচিয়েল ডিফাৰেন্সটো ভি তাৰ মিনিং হয় ঠিক আছে এইটো টাৰ্মিনেল সাপোজ পটেনচিয়েল ভি এক্স এইটো টাৰ্মিনেল সাপোজ ভি ৱাই তেতিয়াহ'লে মই ক'ব পাৰিম ভি এক্স মাইনাছ অফ ভি ৱাই ইকুৱেল টু ভি ঠিক আছে অ'কে এতিয়া চোৱা মই যেতিয়া বেটাৰীৰ লগত কানেক্ট কৰি দিম তেতিয়া ইমিডিয়েট হ'ব কি বেটাৰীৰ লগত যেতিয়া মই কানেক্ট কৰি দিম এই পজিটিভ টাৰ্মিনেলে এখন প্লেটৰ পৰা ইলেক্ট্ৰনছক টানিব এনেকৈ ইলেক্ট্ৰনছক টানিব আৰু এই নিগেটিভ টাৰ্মিনেলৰ পৰা এখন প্লেটত গৈ পেলাই ইলেক্ট্ৰনছ সোমাই যাব যেতিয়া মই এখন প্লেটৰ পৰা ইলেক্ট্ৰন টানি আনিম এখন পজিটিভ চাৰ্জ হ'বনে আৰু যেতিয়া মই ইলেক্ট্ৰন ইয়াতে দি দিম এখন নিগেটিভ চাৰ্জ হ'ব চ' এখন প্লেট পজিটিভ চাৰ্জ এখন প্লেট নিগেটিভ চাৰ্জ এহঁতৰ মাজৰ পটেনচিয়েল ডিফাৰেঞ্চ এটা আহি গ'ল ইনিচিয়েলি এখনো নিউট্ৰেল পটেনচিয়েল ডিফাৰেঞ্চ কিমান 0 কিন্তু যেতিয়া মই বেটাৰীৰ লগত কানেক্ট কৰি দিম এইখনৰ পৰা ইলেক্ট্ৰন এটা গুচি যাব এইখন প্লেটৰলৈ চ' এইখন পজিটিভ হৈ গ'ল এইখন নিগেটিভ পটেনচিয়েল ডিফাৰেঞ্চ ডেভেলপ হৈ গ'ল দুখনৰ মাজত আৰু এটা যাব প্লাছ আৰু এটা মাইনাছ ইয়াতে আহি যাব আকৌ পটেনচিয়েল ডিফাৰেঞ্চটো বাঢ়ি গ'ল কেতিয়ালৈকে বাঢ়ি থাকিব যেতিয়ালৈকে বাঢ়ি এহেঁত দুটাৰ মাজৰ পটেনচিয়েল ডিফাৰেঞ্চটো ভি হৈ নাযায় ঠিক আছে বেটাৰীয়ে এইটো কাম কৰিব ঠিক আছে বেটাৰীয়ে কি কাম কৰিব গম পাইছা যেতিয়া মই এই দুখন প্লেটক কেপাচিটাৰ এনেকৈ বেটাৰীৰ লগত কানেক্ট কৰি দিম বেটাৰীটো ভোল্টেজ সাপোজ ভি ইমিডিয়েট কি হ'ব এইখন প্লেটৰ পৰা ইলেক্ট্ৰন গৈ পেলাই এখন প্লেটত পাবগৈ এইখন মই যদি প্লেট এ বোলে কওঁ এখন প্লেট বি বোলে কওঁ প্লেট এৰ পৰা ইলেক্ট্ৰন গৈ পেলাই প্লেট বিত পাবগৈ যেতিয়া প্লেট এৰ পৰা ইলেক্ট্ৰন গুচি যাব প্লেট এখন পজিটিভ চাৰ্জ হৈ যাব যেতিয়া প্লেট বিত গৈ পেলাই ইলেক্ট্ৰন পাই যাব প্লেট বিখন নিগেটিভ চাৰ্জ হৈ যাব এটা ইলেক্ট্ৰন গৈছে এতিয়া যেতিয়া এনেকৈ পজিটিভ চাৰ্জ আৰু নিগেটিভ চাৰ্জ হৈ গ'ল দুটাৰ মাজত পটেনচিয়েল ডিফাৰেঞ্চ আহি গ'ল এতিয়া কি হ'ব
আৰু চাৰ্জ যাব আৰু এটা ইলেক্ট্ৰন গ'ল আৰু এটা ইলেক্ট্ৰন গ'ল এখন পজিটিভ এখন নিগেটিভ আৰু এটা গ'ল পজিটিভ নিগেটিভ কেতিয়ালৈকে যাব যেতিয়ালৈকে এই দুখন প্লেটৰ মাজৰ পটেনচিয়েল ডিফাৰেন্সটো ভি হৈ নাযায় ঠিক আছে বেটাৰী কামে এইটো বেটাৰী কি কৰিব বেটাৰীৰ যিমান পটেনচিয়েল ডিফাৰেন্স টাৰ্মিনেল পটেনচিয়েল ডিফাৰেন্স হেতু হি এই দুখন প্লেটত এষ্টাব্লিছ কৰিব ঠিক আছে সো এতিয়া মই দেখিলো কেনেকৈ এই প্যাৰেলাল প্লেট কেপাচিটৰ এখনত যদি চাৰ্জ কিউ আহে এখনতো কিউ আহি যায় প্লাস আৰু মাইনাস ঠিক আছে এনেকৈ দিস প্ৰসেস ইজ কল্ড এজ চাৰ্জিং অফ এ কেপাচিটৰ ঠিক আছে কেপাচিটৰটো মই চাৰ্জ কৰি পেলাই কেপাচিটৰ প্লেটৰ মাজৰ পটেনচিয়েল ডিফাৰেন্স ভি ডেভেলপ কৰি দিলোঁ এটা চোৱা এহেঁতৰ মাজত এখন ইলেক্ট্ৰিক ফিল্ড বনি যাব এনেকৈ প্লাছৰ পৰা মাইনাছলৈকে ঠিক আছে এতিয়া মানে মই এই পাৰ্টটো কাটি দিলোঁ মোৰ ওচৰত চাৰ্জ কেপাচিটৰটো আছে আৰু এই বেটাৰীটো মই এতিয়া ডিছকানেক্ট কৰি দিলোঁ এতিয়া চোৱা মোৰ ওচৰত এনেকুৱা হৈ গ'ল এইখন চাৰ্জ কেপাচিটৰ ইলেক্ট্ৰিক ফিল্ড আছে মাজত এইটো এনেকৈ আছে বেটাৰীটো আঁতৰাই দিলোঁ কাটি দিলোঁ সেই পাৰ্টটো আৰু নেক্সট মই কি কৰিলোঁ ইয়াতে এনেকুৱা বাল্ব এটা মই লগাই দিছোঁ এনেকৈ বাল্ব এটা লগাই দিলোঁ এখন পজিটিভ এখন নিগেটিভ এতিয়া কি হ'ব আকৌ এতিয়া প্লেট বি প্লেট এ প্লেট বি পৰা আকৌ ইলেক্ট্ৰন এটা ফ্ল' কৰিব প্লেট বি পৰা ইলেক্ট্ৰন ফ্ল' কৰি পেলাই প্লেট এত পাবগৈ এটা ইলেক্ট্ৰন গ'ল প্লেট এ বি পৰা এইটো ইলেক্ট্ৰন গ'ল এই ইলেক্ট্ৰনটো ইয়াৰ পৰা এনেকৈ ফ্ল' কৰিলে ফ্ল' কৰি পেলাই ইয়াতে পোৱাৰ লগে লগে এ প্লাছটোক নিউট্ৰেলাইজ কৰি দিলে এ মাইনাছটোৱে আকৌ এ মাইনাছটো যাব আকৌ এ প্লাছটোক নিউট্ৰেলাইজ কৰি দিবগৈ সো কেতিয়ালৈকে ইলেক্ট্ৰন গৈ থাকিব যেতিয়ালৈকে দুটাৰ মাজৰ পটেনচিয়েল ডিফাৰেন্সটো জিৰ' হৈ নাযায়গৈ জিৰ' হৈ গ'ল মানে কি এখনো নিউট্ৰেল আৰু এই মাইনাছৰ পৰা এনেকৈ ইলেক্ট্ৰনটো আহি গ'ল প্লেট বিৰ পৰা সো ফ্ল' অফ ইলেক্ট্ৰন মানে কি কাৰেণ্ট আহি গ'ল সো এই বাল্বটো গ্ল' কৰা ষ্টাৰ্ট কৰিব দিছ বাল্ব উইল ষ্টাৰ্ট গ্ল'য়িং ঠিক আছে এতিয়া কি কৰিলা ফাইনেলি গৈ পেলাই আকৌ এনেকুৱা হৈ যাবগৈ কেপাচিটৰটো বাল্বটো ইয়াতে লাগি থাকিব কিন্তু বাল্বটো আকৌ গ্ল' নকৰা হৈ যাব যেতিয়া মাইনাছখিনি প্লেট বিৰ পৰা প্লেট এলৈকে গুচি যাব নিগেটিভ চাৰ্জেছখিনি দুটাৰ মাজত আকৌ পটেনচিয়েল ডিফাৰেন্সটো জিৰ' হৈ যাব জিৰ' হৈ যোৱাৰ লগে লগে বাল্বটো গ্ল' কৰা বন্ধ কৰি দিব ঠিক আছে সো দিছ প্ৰচেছ ইজ কল্ড এজ ডিছচাৰ্জিং অফ কেপাচিটৰ চাৰ্জিং এণ্ড ডিছচাৰ্জিং ঠিক আছে সো দুটা চোৱা যদি সাপোজ এইটো এটা চাৰ্জড কেপাচিটৰ লগত বেটাৰী এটা বাল্ব লগাই দিছোঁ চাৰ্জ কেপাচিটৰ দেই একদম চাৰ্জ হৈ আছে বাল্ব এটা লগাই দিছোঁ আৰু এটা বেটাৰী এইটো এটা বেটাৰীৰ লগত বাল্ব এটা লগাই দিছোঁ দুইটা কেছতে গ্ল' কৰিব ঠিক আছে চাৰ্জ কেপাচিটৰটো এনেকৈ প্লাছ এপিনে মাইনাছ এপিনে মানি লওঁ ইয়াতে ছুইচ এটা আছে যেতিয়া মই ছুইচটো ক্ল'জ কৰি দিম ছুইচটো যেতিয়া অ'পেন আছে ই চাৰ্জ হৈ আছে ছুইচটো যেতিয়া মই ক্ল'জ কৰি দিম কি হ'ব ইলেক্ট্ৰন ইয়াৰ পৰা ফ্ল' কৰা ষ্টাৰ্ট হ'ব ইলেক্ট্ৰন ফ্ল' কৰি ইয়াক নিউট্ৰেলাইজ কৰি গৈ থাকিব চাৰ্জেছবিলাক চ' ফাইনেলি কি হ'বগৈ চাৰ্জ কেপাচিটৰটো ডিছচাৰ্জ হৈ যাব ডিছচাৰ্জ হোৱাৰ পিছত এই বাল্বটো গ্ল' নকৰিব যেতিয়ালৈকে ডিছচাৰ্জ হৈ থাকিব তেতিয়ালৈকে গ্ল' কৰিব কিন্তু বেটাৰীত কি হ'ব চোৱাচোন বেটাৰীত এই পজিটিভ টাৰ্মিনেলৰ পৰা এই নিগেটিভ টাৰ্মিনেললৈকে এটা ইলেক্ট্ৰন ফ্ল' কৰিব উল্টা ক'লোঁ এই নিগেটিভ টাৰ্মিনেলৰ পৰা এনেকৈ ইলেক্ট্ৰন এটাক এই পজিটিভ টাৰ্মিনেলে এট্ৰেক্ট কৰিব ঠিক আছে এইটো হোৱাৰ লগে লগে কি হ'ব দুটা টাৰ্মিনেলৰ মাজত যদি পটেনচিয়েল ডিফাৰেন্স ভি আছিলে সেই পটেনচিয়েল ডিফাৰেন্সটো কমি যাব হয় নহয় এতিয়া ইমিডিয়েট কি হ'ব ইয়াতে ইলেক্ট্ৰলাইট সলিউশ্যন থাকে ইলেক্ট্ৰলাইট সলিউশ্যনটো ব্ৰেক হ'ব আৰু এটা নিগেটিভ ইয়াতে দি দিব আৰু এটা পজিটিভ ইয়াতে দি দিব দেৰফৰ দ্য পটেনচিয়েল ডিফাৰেন্স ভি উইল বি মেইনটেইনড য'ত নেকি ইয়াতে যদি এটা ইলেক্ট্ৰন গুচি আহে পটেনচিয়েল ডিফাৰেন্সটো গ্ৰেজুৱেলি কমি গৈ থাকে কিন্তু বেটাৰীত কি হ'ব দেখিছানে ইলেক্ট্ৰন এটা ইয়াৰ পৰা ইয়ালৈকে আহিলে বাল্বটো গ্ল' কৰিলে কিন্তু ইমিডিয়েট ইলেক্ট্ৰলাইট সলিউশ্যন ডিছ'চিয়েট হ'ব এটা নিগেটিভ ইয়াতে দি দিব এটা পজিটিভ ইয়াতে দি দিব such that the potential difference V is again maintained between the two terminals of this cell battery ঠিক আছে চ' দুইটাতে বাল্বটো গ্ল' কৰি আছে কিন্তু এফেক্টটো কি দেখিছানে ইয়াতে বেটাৰীটোত ইট উইল গ্ল' ফৰ এ প্ৰলং টাইম যেতিয়ালৈকে ইলেক্ট্ৰলাইট
সলিউশনটো ডিসোসিয়েট কৰি পেলাই এই ভিটো মেইনটেইন কৰি থাকিব পাৰিব তেতিয়ালৈকে এটো গ্লো কৰি থাকিব বাট এই কেপাসিটৰত কি হ'ব চোৱাচোন একবাৰ যদি ইলেক্ট্ৰন ফ্লো কৰা ষ্টাৰ্ট কৰি দিয়ে এহঁতৰ মাজৰ পটেনশিয়ালটো কমি গৈ থাকিব ইয়াতে ইলেক্ট্ৰোলাইট সলিউশন নাথাকে য'ত আকৌ ভিটো মেইনটেইন কৰিব পাৰিব ঠিক আছে সো battery provides source of energy that is constant source of energy এটা দি থাকিব but capacitor কি কৰিব capacitor একবাৰতে সব ইয়াতে দি দিব এই discharging process to within milliseconds হৈ যাব so capacitor কি কৰে একবাৰতে বহুত heavy energy দি দিব পাৰে but battery constant energy দি থাকিব ঠিক আছে দুটা বাল্ব যদি কানেক্ট কৰা এটা কেপাসিটৰ লগত আৰু এটা ব্যাটাৰীৰ লগত কেপাসিটৰৰ পটেনশিয়াল ডিফাৰেন্স ভি ব্যাটাৰীৰো পটেনশিয়াল ডিফাৰেন্স ভি তোমালোকে দেখিবা কেপাসিটৰৰ যোনটো বাল্ব আছে হেতু কম টাইমৰ কাৰণে গ্লো কৰিব কিন্তু তাৰ ব্ৰাইটনেছটো বেছি হ'ব কিন্তু ব্যাটাৰী যোনটো বাল্ব দেখিবা হেতু বহুত বেছি টাইমৰ কাৰণে গ্লো কৰিব কিন্তু তাৰ ব্ৰাইটনেছটো কম হ'ব সো আমি কেপাসিটৰ আমি তেতিয়া ইউজ কৰো যেতিয়া আমাক বহুত বেছি এনার্জি দরকার হয় ঠিক আছে ফর এক্সাম্পল ক্যামেরাত যোনটো ফ্ল্যাশ লাইট থাকে হে ফ্ল্যাশ লাইটটো কি হয় যেতিয়া তুমি ক্লিক কৰিবা ফটোটো হি অকমান টাইমৰ কাৰণে গ্লো কৰিব হে বাট কিমান ব্ৰাইটলি হি গ্লো কৰিব এটা আন্ধাৰ ৰুম হেতুৱে পুৰা গ্লো কৰাই দিব পাৰে হেতু কেনেকৈ হৈ আছে হেতু হৈছে বহুত হেভি এনাৰ্জি একবাৰতে ফ্লো কৰি গুচি গৈছে which is achieved by means of capacitor ঠিক আছে আমি যোনবিলাক সিলিং ফ্যান ইউজ কৰো হে সিলিং ফ্যানটো ক্যাপাসিটৰ থাকে যেতিয়া সুইচটো অন কৰা লগে লগে এই ফ্যানখন ষ্টাৰ্ট হয় ফ্যানখনটো ৰেষ্টৰ পৰা ষ্টাৰ্ট হয় সো ৰেষ্টৰ পৰা যেতিয়া হি ষ্টাৰ্ট হয় তাক ইনিশিয়ালি বহুত হেভি এনাৰ্জি এটা দৰকাৰ হয় সো হে ইনিশিয়াল এনাৰ্জিটো সদায় কেপাসিটৰে দি একবাৰ হি মোশনত আহি গল মোশনত আহি যোৱা পিছত তাক বৰ বেছি তেনেকুৱা হেভি এনাৰ্জি দৰকাৰ নহয় ঠিক আছে ষ্টাৰ্টিংত যোনটো এনাৰ্জি তাক দৰকাৰ হয় ৰেষ্টৰ পৰা মোশনলৈ আনিবলৈ হে এনাৰ্জিটো বহুত বেছি লাগে which is achieved by a capacitor কেতিয়াবা কি হয় ফ্যান বেয়া হয় ফ্যানখন নুঘুৰা হৈ যায় কিন্তু হাতে দি প্লে যেতিয়া আমি অকমান ৰোটেট কৰি দিও হি ৰোটেট কৰে ষ্টাৰ্ট কৰি দিয়ে ইট ইজ এ ইন্ডিকেশন দ্যাট দ্য ক্যাপাসিটৰ বেয়া হৈ গৈছে ক্যাপাসিটৰে যোনটো কাম কৰিছিলে ইনিশিয়ালি হেভি এনাৰ্জি দি প্লে ষ্টাৰ্ট কৰি দিয়ে একবাৰ সেই কামটো এতিয়া আমি কিহেদি কৰিব লগা হৈছে আমি হাতে দি তাক ৰোটেট কৰি দিব লগা হৈছে that is a clear cut indication that the capacitor of the ceiling fan is damaged নতুন capacitor লগাব লাগে তেতিয়া ঠিক আছে সো এখিনি বস্তু আজি ইমানতে থওঁ next class we'll discuss it again okay so thank you